আপুনি কেতিয়াবা ভাবিছেনে মই ইমান প্ৰাৰ্থনা কৰোঁ তথাপিও ঈশ্বৰে মোক কিয় সহায় নকৰে? আনহাতে কিছুমান মানুহক দেখিবলৈ পোৱা যায় বিপদ আহিল, পথ বন্ধ হৈ গ'ল, কিন্তু হঠাতে যেন সমস্যাটোৰ পৰা পৰিত্ৰাণ পাবলৈ কোনোবা এখন দুৱাৰো খুলি দিলে। তেন্তে প্ৰশ্নটো হ'ল, ঈশ্বৰে সঁচাকৈয়ে কাক সোনকালে সহায় কৰে? কেৱল যিজনে বেছি প্ৰাৰ্থনা কৰে তেওঁক, নে যিজনে প্ৰতিদিনে মন্দিৰলৈ যায় তেওঁক? আচলতে উত্তৰটো কিন্তু অলপ বেলেগ ধৰণৰহে হয়। শ্ৰীমদ ভগৱদ গীতাৰ শিক্ষা মন দি চালে এটা কথা স্পষ্ট হয় যে ঈশ্বৰৰ ওপৰত বিশ্বাস মানে কেৱল হাতযোৰ কৰি বহি থকা নহয়, বিশ্বাসৰ লগত কৰ্মও কৰিব লাগিব। আপুনি যদি নদীৰ পাৰৰ পৰা থিয় হৈ কৈ থাকে, ঈশ্বৰ মোক পাৰ কৰি দিয়া, কিন্তু পানীত ভৰি দিবলৈ নিজেই আগবাঢ়ি নাযায়, তেন্তে সেই প্ৰাৰ্থনাই আপোনাক কিমান দূৰ লৈ যাব? হয়তো ঈশ্বৰৰ সহায় সদায় আকাশৰ পৰা নামি অহা অলৌকিক ঘটনাৰ ৰূপত নাহে। কেতিয়াবা সেই সহায় আহে এটা সুযোগ হৈ, এজন ভাল মানুহ হৈ, এটা সঠিক চিন্তা হৈ, আৰু কেতিয়াবা নিজৰ ভিতৰৰ সেই সাহসকণ হৈ। তেন্তে ঈশ্বৰে কাক সোনকালে সহায় কৰে? যিজনে বিশ্বাস কৰে কিন্তু নিজৰ কৰ্তব্যৰ পৰা পলাই নাযায়। যিজনে বিপদত পৰি কয়, হে ঈশ্বৰ মোক এই সমস্যাটোৰ পৰা উলিয়াই নিয়ক। তাৰ লগতে এইটোও কয় যে আপুনি মোক যি কৰ্তব্য দিছে সেইটো কৰিবলৈ শক্তিকণ দিয়ক। এইটোৱেই গীতাৰ কৰ্মযোগৰ এটা গভীৰ শিক্ষা। শ্ৰীকৃষ্ণই অৰ্জুনক যুদ্ধক্ষেত্ৰৰ পৰা পলাই যাবলৈ কোৱা নাছিল। তেওঁ কৈছিল, নিজৰ কৰ্তব্য কৰা, ফলৰ প্ৰতি অতিমাত্ৰা আসক্তি নহবা। অৰ্থাৎ প্ৰাৰ্থনা কৰক কিন্তু চেষ্টাটো এৰি নিদিব। ঈশ্বৰৰ ওপৰত ভৰসা কৰক কিন্তু নিজৰ কৰ্তব্যও পাহৰি নাযাব। ধৰক আপুনি এটা চাকৰি বিচাৰি আছে, প্ৰতিদিনে প্ৰাৰ্থনা কৰি আছে, ভগৱান মোক এটা চাকৰি দিয়ক। কিন্তু যদি পঢ়া শুনা নকৰে, আবেদন নকৰে বা নিজৰ দক্ষতা বৃদ্ধি নকৰে, তেন্তে কেৱল প্ৰাৰ্থনাই আপোনাৰ ঠাইত সেই কামবোৰ কৰি দিবনে? নিশ্চয় নিদিয়ে। আপুনি চেষ্টা কৰিব, আপুনি ব্যৰ্থ হ'ব পাৰে, তেন্তে আকৌ চেষ্টা কৰিব। আৰু এই যাত্ৰাৰ মাজতে হয়তো ঈশ্বৰৰ সহায় এটা সুযোগৰ ৰূপত আপোনাৰ সন্মুখত আহিব। ঈশ্বৰে হয়তো আপোনাৰ বাবে দুৱাৰখন খুলি দিব, কিন্তু দুৱাৰখন পাৰ হ'ব লাগিব আপুনি নিজেই। আৰু এটা কথা, ঈশ্বৰৰ সহায় মানে আমি বিচৰা বস্তুটো লগে লগে পোৱা নহয়। কেতিয়াবা আমি যিটোক বিলম্ব বুলি ভাবোঁ সেইটোৱেই হয়তো ৰক্ষা। আমি যিটোক না বুলি ভাবোঁ সেইটোৱে হয়তো ভুল পথৰ পৰা আঁতৰাই দিবৰ বাবে ঈশ্বৰে কৰা এক চেষ্টা। আৰু যিটো সমস্যাক আমি অভিশাপ বুলি ভাবোঁ সেইটোৱে হয়তো আমাক আগন্তুক জীৱনৰ বাবে শক্তিশালী কৰি তুলিবৰ বাবে ঈশ্বৰে কৰা এক প্ৰচেষ্টা। সেইবাবে কেতিয়াবা প্ৰশ্নটো এনেকুৱা হোৱা উচিত নহয় যে ঈশ্বৰে মোক কিয় সহায় নকৰিলে, বৰঞ্চ হয়তো ঈশ্বৰে মোক কোনটো পথ দেখুৱাব বিচাৰিছে, সেয়া চিন্তা কৰি উলিওৱাটোহে। গতিকে ঈশ্বৰে কাক সোনকালে সহায় কৰে? যিজনৰ মনত বিশ্বাস আছে, হৃদয়ত অহংকাৰ কম, কৰ্মত সততা আছে, আৰু বিপদ আহিলেও যিয়ে নিজৰ চেষ্টা এৰি নিদিয়ে, সেইজনকে ঈশ্বৰে সোনকালে সহায় কৰে। যিজনে কেৱল ফল বিচাৰি ঈশ্বৰক স্মৰণ নকৰে, যিজনে সুখতো ঈশ্বৰক মনত ৰাখে আৰু দুখতো ঈশ্বৰক এৰি নাযায়, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ, যিজনে সহায় বিচৰাৰ লগতে নিজেও সহায় কৰাৰ যোগ্য মানুহ হ'বলৈ চেষ্টা কৰে। সেইবাবে আজি যদি আপোনাৰ জীৱনতো কোনো ডাঙৰ সমস্যা আছে, হতাশ নহ'ব। হাতযোৰ কৰক, মনটো অলপমান শান্ত কৰক, আৰু ঈশ্বৰক কওক, মই মোৰ কৰ্তব্য কৰিম, মোৰ যিমান শক্তি আছে মই সিমান চেষ্টা কৰিম, বাকীখিনি তোমাৰ ওপৰত এৰি দিলোঁ। হয়তো সেই মুহূৰ্ততে সমস্যাটো শেষ হৈ যাব, এনে হয়তো হৈ নুঠিব, কিন্তু আপোনাৰ মনৰ ভয়টো, ভিতৰৰ ভয়টো অলপমান হ'লেও কমি যাব। আৰু কেতিয়াবা ঈশ্বৰৰ প্ৰথম সহায় সমস্যাটো আঁতৰোৱা নহয়, সমস্যাটোৰ সন্মুখীন হ'ব পৰাকৈ শক্তিখিনি আপোনাৰ ভিতৰত জগাই তোলাহে। বিশ্বাস কৰক, কৰ্ম কৰি যাওক। যি আপোনাৰ বাবে সঁচাকৈ প্ৰয়োজনীয় সেয়া সঠিক সময়ত আপোনাৰ জীৱনলৈ নিশ্চয় আহিব। জয় শ্ৰীকৃষ্ণ।